মই উঠি অহা ল'ৰা ছোৱালীক এটা উপদেশ দিব বিচাৰিছোঁ। এই উপদেশটো ভাল লাগে লাইক কৰিব। মোৰ ভিডিঅ' ল'ৰা ছোৱালী বিশেষকৈ নাচায়, মিনিমাম 30 ইয়াৰ্ছ 25 তেনেকুৱা ইয়াৰ্ছৰ মেনে চায় বাৰু। তথাপি তাৰ মাজতো যদি কাৰোবাৰ যদি চকুত পৰে তেতিয়া মোৰ ভিডিঅ'টো চাবা, চাই পেলাই মই কিবা এটা যদি উপদেশ দিছোঁ তুমি সেইকেইটা মানিবা। বিশেষকৈ ছোৱালীকেইটা কওঁ, ছোৱালীকেইটাই এতিয়া স্কুল পঢ়া সময়, পঢ়াত বেছি ধ্যান ৰাখিব লাগে, বাহিৰা বস্তুৰ পৰা আঁতৰি থাকিব লাগে। আৰু কিছুমান বস্তু যাতে পৰিয়ালৰ পৰা মাক বাপেকৰ পৰা লুকাব নালাগে। বাটৰ ঘাটে যিয়ে হওক, স্কুলত যিয়ে হওক, আহি ঘৰত সকলোৱে ক'ব লাগে। আৰু মাক বাপেকক নিজৰ বন্ধুত্বৰ নিচিনা থাকিব লাগে, যে চব কথা শ্বেয়াৰ কৰিব লাগে। কেলৈ বিপদৰ পৰা মাক বাপেকে বা পৰিয়ালহে চাব, সেইটো কথা সদায় মনত ৰাখিবা। কথা লুকাই নাৰাখিবা, কাৰণ নিজকে ঠগোৱা হ'ব। মাক বাপেকক বা পৰিয়ালক ঠগোৱা নহয়, নিজকে ঠগোৱা হ'ব। সেইটো 1 নম্বৰ কথা। আৰু আজিকালি 100 ভাগৰ মানে 90 ভাগে ভাল পোৱা মিছা, 10 ভাগমান কিছুমান সঁচা, কিছুমান মিছা। কিছুমান ল'ৰা আছে এনেকুৱা ভাল পোৱা বুলি কৈ পেলাই তোমাক ব্যৱহাৰ কৰিব পাৰে, সেই ব্যৱহাৰ তুমি নফচিবা। প্ৰকৃত ল'ৰা যোনটো ভাল পায় সি তোমাক ব্যৱহাৰ নকৰে, মনে দিয়ে ভাল পাব। আৰু কিছুমান ছোৱালী এনেকুৱা আছে টকা পইচাৰ কাৰণে ল'ৰাটোক ঠগাই পেলাই ল'ৰাটোকো ব্যৱহাৰ কৰে। সেই তেনেকুৱা ছোৱালী সঁচাকৈ যদি ছোৱালীজনী তোমাক ভাল পায়, সেই ছোৱালীজনী তোমাৰ কেৰিয়াৰটো চাব, নিজৰ পৰিয়ালটো চাব, তোমাৰ টকা পইচা নাচায়। সেই 2টা কথা কৈছোঁ। আৰু বাটে ঘাটে যিয়ে হওক কোনোবাই কিবা জোকালে বা কিবা এটা ক'লে আহি ঘৰত আহি ক'বা। আজিকালি যুগকেইটা ভাল নহয়, তুমি নকৈ নিমাত হৈ থাকিলে লাষ্টত গৈ পেলাই তোমাৰ বিপদত পৰিবা। সেইটো এটা কওঁ। আৰু ডাঙৰসকলক কওঁ যে ল'ৰা ছোৱালীক নিজৰ বন্ধু নিচিনা মানিব লাগে। টাইমত দাঁত কৰচি মাৰপিট কৰিব নালাগে, তাক বুজাব লাগে যাতে তোমালোকৰ বাটে ঘাটে কিবা হয় বা কিবা যদি ক'ৰবাই কিবা কৰিছা যে ঘৰত আহি জনাবা। সেইটো সকলো গাৰ্জেনে কৰিব লাগে। মাক বাপেকে বিশেষকৈ ল'ৰা ছোৱালীকেইটাৰ লগত নিজৰ বন্ধুৰ নিচিনা থাকিব লাগে। মাক বাপেক হিচাপে নহয়, বন্ধু হিচাপে থাকিব, তেতিয়া ল'ৰা ছোৱালী আপোনালোকৰ ফ্ৰী হ'ব। আৰু এটা কথা কওঁ, বহুত ল'ৰা আছে এনেকুৱা ভাল পায়, ফচাই পেলাই পলাই পেলাই কি কৰে, বিকি দিয়ে বা মাৰপিট কৰে, কিছুমান মাৰিয়ে পেলায়। আপোনালোকে বহুত এনেকুৱা মোবাইলত পাইছে। আৰু ছোৱালীকেইটা ল'ৰাকেইটা কওঁ, এতিয়া তোমাৰ জীৱন পঢ়া জীৱন, পঢ়ি শুনি কিবা এটা কৰা। বিয়া পতাৰ পিছত নিজেই পস্তাবা, বিয়া পাতিলোঁ কেলৈ, নিজৰ কেৰিয়াৰটো কেলৈ নবনালোঁ। মাক বাপেকৰ থকা অৱস্থাতে নিজৰ কেৰিয়াৰটো বনাই লোৱা, বা বিয়া কৰাৰ পিছত কেৰিয়াৰ নবনে। আৰু কেৰিয়াৰ তোমালোকৰ দিনে দিনে ঘটিবহে। সেইকাৰণে মাক বাপেকে যিমান সুবিধা দিছে ল'ৰা ছোৱালীক পঢ়া শুনা সকলো দিশত আগবাঢ়ি যোৱা, খেল কুদ গান নাচ সকলোতে আগবাঢ়ি যাব লাগে। কোনো ক্ষেত্ৰত পিছ পাতিব লাগে, বেয়া কামৰ পৰা খালি আঁতৰি থাকিবা। সেইটোৱে মই সকলোক ল'ৰা ছোৱালী উঠি অহা ল'ৰা ছোৱালীক উপদেশ দিওঁ। কলেজ পঢ়া হওক, স্কুল পঢ়া হওক। মোৰ ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিবা। যদি মই আমাৰ মাজত তোমালোকক কিবা বেয়াকৈ কৈছোঁ তেতিয়া কমেণ্ট কৰি জনাবা। আৰু সকলো গাৰ্জেনক কওঁ যদি মোৰ এই ভিডিঅ'টো যদি ভাল লাগে লাইক কৰিব, আৰু ভুল কৈছোঁ যদি কমেণ্ট কৰি জনাব।